বোকাজানৰ তলবালিজান বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ বোকাজানৰ তলবালিজান বৰনামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা 9দিনীয়া বিহু কৰ্মশালাখনিৰ যোৱাকালি সফল সামৰণি পৰে। ৰাজ্যৰ চৌদিশে এতিয়া বিহুৰ উন্মাদনা। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। কৰিয়জান বিষ্ণুৰাগ মহিলা সমিতিৰ উদ্যোগত তলবালিজান বৰনামঘৰ প্ৰাংগণত যোৱা 5 এপ্ৰিল তাৰিখৰ পৰা 10 এপ্ৰিল তাৰিখলৈকে আয়োজন কৰা হৈছিল বিহু কৰ্মশালা। উক্ত বিহু কৰ্মশালাখনত বোকাজানৰে প্ৰিয়ংকা কলিতা, কৌশিক কৰ, গোবিন্দ দত্তকে আদি কৰি লোকসকল আছিল প্ৰশিক্ষক হিচাপে। যোৱাকালিৰ সামৰণি দিনটোত গাঁৱৰ সুনীল গগৈ, দেৱেন শইকীয়া, দেওৰাম মেছৰ উপৰিও ভালেকেইজন ব্যক্তি উপস্থিত থাকে। সদৌ সকলো প্ৰশিক্ষাৰ্থীক একোখনকৈ মানপত্ৰ প্ৰদান কৰে আয়োজক গোষ্ঠীয়ে। বুলি ক'লে আমাৰ এইটো 2025 বৰ্ষৰ প্ৰথম আমি এই আয়োজন কৰিছোঁ কৰ্মশালা। ইয়াত আমাৰ উদ্যোগীসকল আছে, বিশেষকৈ মহিলা সমিতিৰ নামটো কি আছিলে? বিষ্ণুৰাগ মহিলা সমিতিৰ উদ্যোগত এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছে। আৰু কণ ল'ৰা ছোৱালী, বিশেষকৈ ছোৱালীবিলাকক নাচ বাগৰ বিশেষভাৱে প্ৰশিক্ষণ দিয়া হৈছে। আৰু এইটো শুভ আৰম্ভণি, আৰু ভৱিষ্যতে তেওঁলোকৰ আৰু ইয়াৰ বিকাশ হ'ব বুলি আমি আশা কৰিছোঁ। প্ৰশিক্ষক আহিছে আৰু তেখেতসকলৰ যি নাচৰ ভংগীমা আমি দেখি বেশ সন্তুষ্ট হৈছোঁ। আৰু তাকে চাই আমাৰ ল'ৰা ছোৱালীবিলাকেও এইটো ঢোল বাদন, নাচ, পেঁপা, গগনা সকলোখিনি আমাৰ বাদ্য বজাবলৈ শিকিব লাগে। আৰু সেইধৰণে প্ৰশিক্ষকৰ যদি প্ৰয়োজন হয়, আমি এই তলবালিজানৰ ৰাইজে আমি চেষ্টা কৰিম কেনেকৈ আমি প্ৰশিক্ষণ আনি পেলাই আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষা দিয়ে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। আৰু মহিলাসকলো সংগঠিত হৈ আমাৰ কৃষ্টি সংস্কৃতি ৰক্ষাৰ বাবে ওলাই আহক, ইয়াকে আশা কৰিছোঁ। আৰু সকলো আপোনালোকৰ দ্বাৰাই মই সকলো ৰাইজকে নমস্কাৰ জনাইছোঁ। আজি যিহেতু ৰাইজে আজি উপস্থিত থাকি আমাৰ সেই কৰ্মশালাটো সুন্দৰ কৰিলে, গতিকে বহুত ধন্যবাদ ৰাইজলৈ। আমি 5 এপ্ৰিলৰ পৰা কৰিছিলোঁ আৰু আজি 13 এপ্ৰিললৈকে আমি সামৰণি মাৰিলোঁ আজি। আৰু এই 9 দিনত আমাৰ সৰু কণ মইনাহঁতে আপোনালোকে দেখিছে অতি সুন্দৰকৈ বহুত ধুনীয়াকৈ শিকিছে। আৰু আমি আশা কৰোঁ অহাবাৰ মানে বহাগত চ'ত মাহতে আৰু 15 দিনীয়াকৈ কাৰ্যসূচী ল'ম বুলি আমি মানে আশা কৰিছোঁ। বোকাজানৰ পৰা নিমন্ত্ৰণ জনাইছিলোঁ। আৰু ইয়াত মানে ঢুলীয়া কৰি প্ৰথমতে 92 মানে আছিলে, 92 গৰাকী আছিলে। এতিয়া বাহিৰৰ পৰা আহিছিলে আমাৰ বোকাজান, তাৰপিছত নেপেৰপেটি, কৰদৈগুৰি, মানে পূৰা আঞ্চলিকৰ পৰা আহিছিলে আমাৰ ইয়াত। আমি এইটোৱে আহ্বান জনাম, যিহেতু আমি নিজৰ বিহু বাপতিসাহোনটো আমি ৰক্ষা কৰিবৰ বাবে আমি এটা মহিলা কমিটি গঠন কৰিছোঁ, বিষ্ণুৰাগ। আৰু সেই বিষ্ণুৰাগে মানে আমি আকৌ প্ৰশিক্ষণ দি তেওঁলোকক মানে এই আমাৰ যিটো জাতীয় উৎসৱ সেইটো জীয়াই ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু অভিভাৱকসকলকো আমি অনুৰোধ জনাম যে আমাৰ নিজৰ জাতীয় উৎসৱটো যাতে জীয়াই ৰাখে। আৰু আগলৈকে দিনত যিখিনি আমাৰ প্ৰশিক্ষক লৈছে তেওঁলোকে যাতে এটা ভাল মঞ্চ পায় আৰু তেখেতৰ মানে জীৱনলৈ মানে উন্নতি আহে, সেইটো কাৰণে। বোকাজানৰ পৰা ৰাহুল চামৰিপুৰ, অনিতা।